নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ PW অসম ইউটিউব কমিউনিটিলৈকে। তো সকলো চাগে ভালে আছা। আমি বিভিন্ন ধৰণৰ কুৱেৰিজৰ সন্মুখীন হৈ আছিলোঁ, বহুত কমেণ্টছ, বহুত ধৰণৰ কুৱেশ্যন। তো তাৰ কাৰণে মই আজি আমাৰ মাজত লৈ আহিছোঁ, তোমালোকে চিনি পাইছে চাগে, ছাৰে তোমালোকক ফিজিক্স পঢ়াব, দেৱজ্যোতি ছাৰ। তো দেৱজ্যোতি ছাৰক আমি কেইটামান কুৱেশ্যন সুধিম। তো ছাৰ ভাল আপোনাৰ? বঢ়িয়া ছাৰ, বঢ়িয়া। বঢ়িয়া বঢ়িয়া। তো ঠিক আছে। এটা প্ৰধান কথা আমি দেখিবলৈ পাওঁ যে আপুনিও চাগে মোৰ সৈতে সেইটো কথাত একমত হ'ব যে আমাৰ ষ্টুডেণ্টবিলাকে ভাবে আফটাৰ ক্লাছ 10 তেওঁলোকে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কথা এই দুটা বহুত পপুলাৰ হয়, তো এই দুটাৰ কথা তেওঁলোকে জানে। এতিয়া আপুনি আমাক এনেকুৱা ধৰণৰ কিছুমান কেৰিয়াৰ অপৰচুনিটিজৰ বিষয়ে কওক যিবিলাক তেওঁলোকে গম নাপায়। বুজিছোঁ। 2-3-4টা আপুনি ধৰি লওক যিকেইটা মানে বহুত ইণ্টাৰেষ্টিং হয়, পিছত গৈ ইহঁতক বহুতখিনি বেলেগ নতুন ৱৰ্ল্ড এখনৰ লগত চিনাকি কৰাই দিব পাৰিব। তো এনেকুৱা ধৰণৰ কি কি কেৰিয়াৰ অপৰচুনিটিজ আছে, এক্সামবিলাক কেনেকুৱা হয়? অ'কে, চ' এইটো আপুনি ঠিকে কৈছা যে ক্লাছ 11 বা 10ৰ পিছত যেতিয়া আমি ক্লাছ 11ত যাওঁ, দুটা অপশ্যনে বেছিকৈ ষ্টিক থাকে মাথাত। হয়। প্ৰথম হ'ল আমাৰ নিট, দ্বিতীয় হ'ল আমাৰ JEE। JEE। ঠিক আছে বাৰু, এই দুটা এক্সামটো হয়, বাট ক্লাছ 11 আৰু 12ৰ যিটো চিলেবাছ ন ছাৰ, স্পেচিয়েলি মই ফিজিক্স, কেমেষ্ট্ৰি, মেথ বা বায়' যিটো কনচিডাৰ কৰিব পাৰোঁ, তাতে কি হয় আমাৰ যদি 11 আৰু 12ৰ চিলেবাছ যদি আমি ভালকৈ পঢ়োঁ, তেতিয়া মোৰ কি হ'ব, JEE নিটটো থাকিলে মোৰ অপশ্যন থাকিলে, বাট তাৰ বেলেগ অপশ্যন যদি মই চাওঁ, তাতে মোৰ NDA আছে, CUET UG আছে, তাৰপিছত মোৰ ISI আছে, আইজাৰ আছে, তেনেকুৱা বহুত বেলেগ বেলেগ এক্সামছ আছে। যেনেকুৱা মই CUETৰ কথা যদি কওঁ, আপুনি জানা যে তাতে আমি সেইটো কৰিব পাৰিম, ইণ্টিগ্ৰেটেড BSc MSc দিল্লী ইউনিভাৰ্চিটিৰ পৰা, তেনেকুৱা ভাল ভাল ইউনিভাৰ্চিটিৰ পৰাও কৰিব পাৰিম। তাৰপিছত আমাৰ ষ্টেটৰ যোনবোৰ ইউনিভাৰ্চিটিজ আছে, যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি, তাতেও পায়, তেওঁলোকেও CUETৰ পৰা লয়। হয়। তাৰপিছত আমাৰ যদি অলপ ৰিচাৰ্চত যদি বেছি ইণ্টাৰেষ্ট থাকে, ছাবজেক্ট ফিজিক্স পঢ়িলোঁ, কেমেষ্ট্ৰি পঢ়িলোঁ, ভাল লাগিলে বহুত, এতিয়া ৰিচাৰ্চ কৰিব মন, তেতিয়া আমি IISc এইটোত যাব পাৰিম। তাৰপিছত যদি ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স, তাৰপিছত যদি মেথছ পঢ়ি ভাল লাগে, তেতিয়া মই ISI, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, তাতেও যাব পাৰি। চ' তেনেকুৱা বহুত অপশ্যনছ আছে এপাৰ্ট ফ্ৰম JEE আৰু নিট। চ' সেইটো আমি এভেইল কৰিব পাৰিম ইফ আই ষ্টাডি ৱেল ইন ক্লাছ 11 and 12। সেইটোৱে হয়। তো বাচ্ছাই মানে এতিয়া ভাবে যে অকল মেডিকেল আৰু ইঞ্জিনিয়াৰিঙে তেওঁলোকৰ এইম আছে, কিন্তু এইবিলাক এক্সামো আছে। তোমালোকে এতিয়া গম পালা ছাৰৰ পৰা। তো ছাৰে তোমালোকক গোটেই জাৰ্ণিটোত মেণ্টৰ কৰিব। তো ফিজিক্স পঢ়োৱাৰ লগতে তোমালোকে কেনেকুৱা ধৰণৰ এক্সাম দি লাইফত এক্সেল কৰিব পাৰা, সেইবিলাক কথাও ছাৰে তোমালোকৰ লগত পাতিব। আৰু তোমালোকৰ সহায়ৰ কাৰণে আমি ইতিমধ্যে তোমালোকৰ মাজত ক্লাছ 11ৰ কাৰণে উদয় আৰু 12ৰ কাৰণে পৰিশ্ৰম বেটছ ইতিমধ্যে আহি গৈছে তোমালোকৰ মাজত। তো অতি সোনকালে বেটছত এনৰোল কৰা আৰু লগতে নিজৰ জীৱনটোক ছাৰ, নিজৰ জীৱনটোক যাতে এটা ভাল কেৰিয়াৰ দিব পাৰা, তোমালোকে ভাল যাতে এটা অপশ্যন দিব পাৰা, যিবিলাক অপশ্যনে হয়তো তোমালোকক লাইফত এক্সেল কৰাত হেল্প কৰিব। তাৰ কাৰণে আমি গোটেই PW অসমৰ টীম তোমালোকৰ লগত থিয় হৈ আছোঁ। তো ভালে থাকা, ষ্টে টিউনড।